প্ৰথম কথা, মোদী ডাঙৰীয়াই আজি আমাক ৰেচন কাৰ্ড দিছে। মোদী ডাঙৰীয়াই আমাক বেংকৰ একাউণ্ট দিছে। ৰেচন কাৰ্ডখন দেখালে আমি 5 কেজি বিনামূলীয়া চাউল পাওঁ, উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট কৰিবৰ বাবে কোনো পইচা দিব নালাগে। শ্ৰদ্ধা ৰাইজ, 2021 চনত যেতিয়া ইলেকশ্যন হৈছিলে, মই অসমৰ ৰাইজক কৈছিলো যে আপোনালোকে বিজেপিক ভোট দিয়ক, দুখীয়া ল'ৰা ছোৱালীবিলাকে চৰকাৰী চাকৰি পাব, পঢ়া শুনা কৰি চাকৰি পাব, কোনো দালালক টকা পইচা দিব নালাগে। আজি আমি 1 লাখ চাকৰি দিলো। চাকৰি কোনে পালে? ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, চব্জি বেপাৰীৰ ল'ৰা, কাম কৰা মহিলাৰ ল'ৰা। আজি অসমত চাকৰিৰ নামত দালালে 1 টকাও খাব নোৱাৰে। আমি অসমত তেনেকুৱা পৰিৱেশ বনালো। মই আজি মাজবাটৰ ডেকা ল'ৰা ছোৱালী আৰু মা দেউতাসকলক ক'ব খোজো যে 2024 চনৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000। জুলাইত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰ মাহত 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণী মেজিষ্ট্ৰেট DSP 50,000 আৰু নতুন চাকৰি হ'ব। আপোনালোকে আজিকালি নতুন চাকৰি পোৱা ল'ৰা ছোৱালীবোৰ দেখা পায়, অফিচতো দেখা পায়, পুলিচতো দেখা পায়, ফৰেষ্টতো দেখা পায়, ফায়াৰ ব্ৰিগেডতো দেখা পায়। এই ল'ৰা ছোৱালীবিলাকৰ দেউতাক মাক অত্যন্ত দুখীয়া ঘৰত, পঢ়ি শুনি চাকৰি পাইছে, কাকো ঘোষ দিব লগা হোৱা নাই। এতিয়া যে 50,000 চাকৰি ওলাব, এই চাকৰিটো কোনো দালালে 1 টকা খাব নোৱাৰিব। আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিলে? অংগনবাদী চাকৰি এটাৰ কাৰণেও 3 লাখ টকা 5 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও টকা দিব নালাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যোৱাবাৰ ইলেকশ্যনৰ আগতে আমি অৰুণোদয় আঁচনি আনিলো। কংগ্ৰেছে কৈছিলে যে অৰুণোদয় কেনেকে হ'ব? মই কৈছিলো কোনো অসুবিধা নাই, মোদীজীয়ে বেংক একাউণ্ট দিছে, বেংক একাউণ্টত টকা আহি যাব। কংগ্ৰেছে ক'লে নহয়, এইবোৰ ভেলকিবাজি, ক'ৰ পৰা আহিব? তেতিয়া মই কংগ্ৰেছক ক'লো যে তোমালোকে 75 বছৰ শাসন কৰিলা, কিন্তু একো কৰিব নোৱাৰিলা। এতিয়া তোমালোকৰ বাবা CM হৈ আছে, কি কৰি আছে চাই লোৱা। হয়নে? আজি আপোনালোকে চাওক, 3 বছৰ হ'ল 1 লাখ চাকৰি পালে। অৰুণোদয় 830 টকাৰ পৰা 1250 হ'ল। এতিয়া কংগ্ৰেছ কৰা মানুহেও মোক আহি কয় যে মামা অৰুণোদয়টো দিয়ক। হয়নে নহয়? ইয়াতে অৰুণোদয় কোনে কোনে পোৱা নাই? হাত দাঙকচোন। পোৱা নাই? আচ্ছা, মই এবাৰ ভাল কৰি চাই আছো, হাত দাঙক। এইফালে কোনে কোনে পোৱা নাই? পোৱা নাই, পোৱা নাই, পোৱা নাই, পোৱা নাই। আচ্ছা, ল'ৰাবিলাকে হাত নামা। আচ্ছা, এতিয়া কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। বাইদেৱে অৰুণোদয় পাইছে, চৰকাৰী ঘৰ পোৱা নাই। এতিয়া মোক এজনে কৈছে যে মামা
অৰুণোদয় পোৱাবিলাকৰ হাতটো নুঠুৱাব বোলে কিয় বোলে সবেই চিন্তা কৰে হাতটো উঠালে কাটা যায় নেকি আকৌ বোলে হয়নে যি নহওক এতিয়া নোপোৱাবিলাকে অৰুণোদয় পাব লাগে নে নাই লাগে নে নাই মোক ঘোষ কি দিব ভোট মোক ঘোষ কি দিব আচ্ছা ভোটটো আপোনালোকে দিলীপ শইকীয়াক দিব মোৰ ঘোষটো বেলেগ মোৰ ঘোষটো হল যেতিয়া মই আপোনালোকৰ গাঁৱত যাম তেতিয়া আপোনালোকে মোক নাৰিকলৰ লাৰু খুৱাব লাগিব হ'ব হ'বনে নাই গোৰ্খাসকলে চেল পিঠা খুৱাব লাগিব হ'ব হ'ব মই আজিকালি টকা পইচা লোৱা ঘোষ বন্ধ কৰি দিছো নাৰিকল আৰু পিঠা দিলে হৈ গ'ল এইটো ঘোষেই ভাল হয়নে আচ্ছা সিৰিয়াসলি কওঁ যে যিবিলাকে অৰুণোদয় পোৱা নাই তেওঁলোকৰ মনটো অলপ বেয়া লাগি থাকে যে সবে পাইছে আমি পোৱা নাই আচ্ছা আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই হাত দাঙকচোন আচ্ছা সবৰে ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই হয়নে সমস্যাটো ক'ত যে ৰেশন কাৰ্ড আছে 5 কেজিৰ চাউল আমি সবে পাই আছো কিন্তু অৰুণোদয়টো আমি নাই পোৱা এইবাৰ মই আপোনালোকক কথা দিলো যিমান মানুহৰ ঘৰত ৰেশন কাৰ্ড আছে সকলোৱে একোটাকৈ অৰুণোদয় আঁচনি লাভ কৰিব হ'ব অৰ্থাৎ আজি যিমানে হাত উঠাইছে অৰুণোদয় নাই পোৱা বুলি সকলোৱে কেইদিনমানৰ ভিতৰতে অৰুণোদয় পাই যাব হ'ব আমি আপোনালোকক ফৰ্ম এখনো দিছিলো কোনবাই ফৰ্ম পাইছে নে নাই পাইছে এতিয়া আপোনালোকে কওক সৰকাৰ কাৰ আছে বিজেপিৰ আছে নে নাই আছে বিটিআৰত সৰকাৰ কাৰ আছে প্ৰমোদ বড়ো হয়নে নাঙলে আমাৰ কাম কৰি দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি চৰণ বড়ুৱে আমাক অৰুণোদয় দিব পাৰিব নেকি পাৰিব নোৱাৰে গতিকে কোনে পাৰিব মামাই পাৰিব কোনে পাৰিব কাক ভোট দিব লাগিব একদম বিপিএফক কি চিন্তু নাঙল আছে না নাঙল কাম নাই এখন নাঙলৰ কোনো কাম নাই এতিয়া ঠিক আছে হাতৰটো কামেই নাই এইবিলাক হাত আৰু নাঙলৰ কাম নাই পদুম ফুলৰ ছবিত আমি সকলোৱে ভোট দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে এইফালে কৰিছে যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে হ'ব সবক এতিয়া তোমালোকৰ বাবা CM হৈ আছে কি কৰি আছে চাই ফৰ্ম এখনো দিছিলো কোন লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে এইফালে কৰিছে যিমানে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে সকলোৰে বেংক একাউণ্টত 10,000 টকা আহি জমা হৈ যাব ঠিক আছে যেতিয়া এই লাখপতি বাইদেউ সকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব বোলে আৰণাই বনালো বিহুৱান বনালো বোলে আমি সৰু দোকান খুলিলো
পিঠা পনাৰ কাম কৰিলো, যি কৰো, যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, আপোনালোকে ভাল কৰি বুজি ল'ব যে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক মই আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত দি দিম।